কোৱাৰ পৰা আমি বানাকান্ত অঞ্চলসমূহ দেখাই আছোঁ আৰু ক্ৰমাৎ বৃদ্ধি পাব ধৰিছে। হ্ৰাস হোৱা নাই কিন্তু যি বাঢ়নি পানী দিশৰ অধিক বাঢ়নি পানী কিন্তু ভয়ংকৰ ৰূপ লৈছে। আমি সামগ্ৰিক পৰিৱেশ দেখা যায়। এই মুহূৰ্তত আমি যদি শিৱসাগৰ যি ঐতিহ্যমণ্ডিত যি পুৰণি দিশদলং দেখা যাওঁ ক্ৰমাৎ বৃদ্ধি পাব ধৰিছে। ইয়াৰ যি দিশৰ জলপৃষ্ঠ আৰু কিদৰে কিছু সময় পূৰ্বে যদি ইয়াৰ জলপৃষ্ঠ কম আছিল যদি এতিয়াও অতিমাত্ৰা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে, যাৰ কাৰণে চিন্তিত হৈ পৰিছে শিৱসাগৰবাসী ৰাইজ। বিভিন্ন সময়ত দলংখনসমূহ এই ঐতিহাসিক দলংখন কিন্তু সংৰক্ষণ কৰিবৰ বাবে কিন্তু দাবী জনাই আছিলে, কিন্তু কোনো এই দলংখনৰ প্ৰতি কোনো ধৰণৰ সহায় জনোৱা নাছিলে। জিলা প্ৰশাসনে যি ঐতিহ্যমণ্ডিত দলংখন যিকোনো মুহূৰ্তত ভাঙি পৰিব পাৰে, যিকোনো মুহূৰ্তত দুৰ্ঘটনা সংঘটিত হ'ব পাৰে। আমি যি পৰিৱেশ দেখাই আছোঁ, স্থানীয় ৰাইজসকল আহিছে, আহি প্ৰত্যক্ষ কৰিছে। নিশ্চয় ক'ব লাগিব পুৱাৰ পৰা ক্ৰমান্বয়ে কিন্তু যিদৰে হ্ৰাস পাব দিছে হ্ৰাস পোৱা নাই, ক্ৰমান্বয়ে বৃদ্ধি পোৱাহে পৰিলক্ষিত হৈছে। বিভিন্ন অঞ্চলত বহু ৰাইজ এতিয়া বানত আৱদ্ধ হোৱা পৰিলক্ষিত হৈছে আৰু স্থানীয় যি জিলা প্ৰশাসনে বিভিন্ন সময়ত যদি উদ্ধাৰকাৰী দলসকলে উদ্ধাৰ কৰাৰ চেষ্টা চলাই আছে, কিন্তু আৰু তাৰ পৰিৱেশ দেখাই আছোঁ। ক্ৰমান্বয়ে ক'ব লাগিব যদি শিৱসাগৰৰ যি ঐতিহাসিক যদি পুৰণি দিশৰ দলং যদি ব্ৰিটিছে নিৰ্মাণ কৰা পুৰণি দিশৰ দলং, এই কপিকল যিটো দলংখন কিন্তু যিকোনো মুহূৰ্তত কিন্তু ভাগি যাব পৰা আকাংক্ষা হৈছে। আৰু এই মুহূৰ্তত কিছুমান স্থানীয় লোক আছে, যিহেতু আপুনি কাষৰে নেকি বাৰু ইয়াৰ? আমি ওচৰৰে হয়। এই ঐতিহ্যমণ্ডিত দিশৰ দলংখন কিন্তু বিভিন্ন সময়ত কিন্তু ৰাইজে দাবী জনাই আছিলে যেন সংৰক্ষণ কৰিব লাগে, কিন্তু জৰাজীৰ্ণ অৱস্থা আৰু পানী আগতকৈ বাঢ়িছে নে কমিছে বাৰু? ৰাতিপুৱা আহি চাইছিলো, ৰাতিপুৱাতকে পানীৰ স্তৰটো অলপ বহা হৈছে। যিকোনো মুহূৰ্তত কিবা দুৰ্ঘটনা হোৱাও আশংকা আছে চাগে। হয়তো এই মানে পুৰণা দলংখনৰ প্ৰতি অলপ ভাবুকি এটা থকা নিচিনা দেখা পাওঁ। সুৰক্ষিত কৰিব পৰা হেঁতেন ভাল আছিলে। আৰু যিটো ব্ৰিটিছে নিৰ্মাণ কৰা প্ৰথম দলং এখন শিৱসাগৰ ঐতিহাসিক প্ৰতিটো প্ৰতীক চিহ্নৰ ভিতৰতে এটা অন্যতম এটা বস্তু, সেইটো এটা সংৰক্ষিত কৰিব পৰা হেঁতেন ভাল আছে। পানী কমা নাই কিন্তু ৰাতিপুৱা বাঢ়িছে বেছিকে। ৰাতিপুৱা আহোঁতে দেখিছিলো যিমান আহিছে ইয়াতকে অকণমান আধা ফুট এক ফুট অকণমান বহা নিচিনাহে দেখিছো। নিশ্চয় বহা নিচিনা দেখিছে। আমি দেখাইছোঁ ৰাইজ আহিছে, ৰাইজসকলে সকলোৱে যি প্ৰত্যক্ষ কৰিছে এই ঐতিহ্যমণ্ডিত দলংখন। আমি যি পৰিৱেশ দেখাইছোঁ, মই সঠিককৈ দেখাইছোঁ, জুমকৈ দেখাব কিদৰে সকলো ৰাইজে আহি প্ৰত্যক্ষ কৰিছে। আমি দেখাইছোঁ কিদৰে ভয়ংকৰ পৰিৱেশ পোৱাৰ পৰা আমি বিভিন্ন যদি বানাকান্ত অঞ্চলসমূহ আমি প্ৰত্যক্ষ কৰিছোঁ, বিভিন্ন আমি বাতৰি সংগ্ৰহ কৰি আছোঁ। বিভিন্ন স্থানৰ পৰা বহু লোক বানত আক্ৰান্ত হোৱা পৰিলক্ষিত হৈছে, বহু লোক আৱদ্ধ হৈ আছে, কিন্তু উদ্ধাৰ কৰি SDF NDF বাহিনীসকলে উদ্ধাৰ জিলা প্ৰশাসনে যৎপৰোনাস্তি চেষ্টা কৰিছে যাতে সকলো ৰাইজক নিৰাপদ স্থানলৈ নিব পাৰে, সকলো ৰাইজক উদ্ধাৰ কৰিব পাৰে, তাৰ প্ৰতি লক্ষ্য ৰখা পৰিলক্ষিত হৈছে। কিন্তু ইয়াৰ মাজত ক'ব লাগিব ঐতিহ্যমণ্ডিত যি ঐতিহাসিক দিশৰ দলং, কপিকল দিশৰ দলং, এই দিশৰ দলঙৰ যি ঐতিহ্যমণ্ডিত গৰিমা আছে। এখন পুৰণি ব্ৰিটিছে নিৰ্মাণ কৰা এখন পুৰণি দিশৰ দলং 1834 খ্ৰীষ্টাব্দত নিৰ্মাণ কৰিছিলে ব্ৰিটিছে এখন দলং। আৰু এই নিৰ্মাণ কৰা দলংখন একদম বিপদ সীমাৰ ওপৰত কিন্তু পানী যোৱা পৰিলক্ষিত হৈছে। দিশৰ যি পৃষ্ঠ হ্ৰাস যিটো বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে, যিকোনো মুহূৰ্তত বিপদ আহিব পাৰে এই দলংখনলৈ। আৰু যে কেনেধৰণৰ পৰিৱেশ বিৰাজ কৰিছে, আমি পুৱাৰ পৰা বিভিন্ন স্থানত পৰিৱেশ দেখা যায়। বৰ্তমান দিশৰ দলঙৰ কিন্তু পৰিৱেশে বিৰাজ কৰিছে। আমি সামগ্ৰিক পৰিৱেশ শিৱসাগৰ দেখাব চেষ্টা কৰিলোঁ।